আজি অসম কৃষি বিশ্ববিদ্যালয়ে ইডুপেক নামৰ স্বেচ্ছাসেৱী সংগঠন জৰিয়তে হোৱা এক বুজাবুজিৰ চুক্তি মৰ্মে ইণ্টাৰ্ণশ্বিপত বিদেশলৈ যোৱা শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় 25 গৰাকী শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিবলৈ সক্ষম হয়। কেইবাখনো বিদেশী বিশ্ববিদ্যালয়ৰ পৰা অভিজ্ঞতা অৰ্জন কৰি শিক্ষাৰ্থীসকলে আজিৰ এই অনুষ্ঠানত তেওঁলোকৰ অভিজ্ঞতাসমূহ বিনিময় কৰাৰ লগতে শিক্ষাৰ্থীসকলক একোখন প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থকা 7 গৰাকী ছাত্ৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ দাস, যুটীয়া পঞ্জীয়ক ডক্টৰ ৰমেন কুমাৰ শৰ্মা আৰু ইডুপেকৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰকাশ সিঙে বক্তব্য আগবঢ়ায়। অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধি উপস্থিত থকা এই অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।